ইতিমধ্যে সকলোৱে গম পাইছে যে অহা 22 তাৰিখে আমাৰ ৰাম মন্দিৰ স্থাপন হ'ব। চ' আমিও আমাৰ নিজৰ মাজতে কথা এটা ভাবিলোঁ যে আমি বৈশিষ্ট্য মন্দিৰত আমি 1 লাখ গছ চাকি জ্বলাম বুলি। চ' তাকে সেই বস্তুটোক লৈ আমি আগবাঢ়ি আছোঁ আৰু সেই দিনৰ কাৰণে আমি সম্পূৰ্ণৰূপে প্ৰস্তুতি কৰি তুলিছোঁ। সকলোৱে পূৰ্ণ উদ্যমত লাগি আছে আৰু সমূহ অসমবাসীক যিসকল আমাৰ গুৱাহাটীত আছে বা যিসকল সেই দিনত ইয়াত থকাৰ পৰিকল্পনা কৰিছে বা তেনেকৈ থকা সকলোকে নিমন্ত্ৰণ জনাইছোঁ বৈশিষ্ট্য মন্দিৰলৈ, কিয়নো বৈশিষ্ট্য মন্দিৰত সেইদিনা আমি সকলোৱে মিলি 1 লাখ গছ চাকি জ্বলাম বুলি ভাবিছোঁ। আৰু 1 লাখ গছ চাকি জ্বলোৱাৰ উপৰিও আমাৰ তাত কৰিবলগীয়া কাম বহুত থাকিব, যিহেতু গোটেই জেগাটো চাফ চিকুণ কৰি লৈ ধুনীয়াকৈ চাকি জ্বলাই আৰু আপোনাৰ সেই গোটেই বস্তুখিনি কৰি তুলিবলৈ আমাক সকলোৰে প্ৰয়োজন হ'ব। চ' গতিকে যিসকল ৰাইজে সময় উলিয়াব পাৰে, যিসকল ৰাইজে আমাক সেইদিনা অকণমান সহায় সহযোগিতা কৰিব পাৰে ৰাম মন্দিৰৰ নামত, যিহেতু ইমান দিনৰ পিছত ফাইনেলি ৰাম মন্দিৰ স্থাপন হ'বলৈ গৈছে। চ' সকলোকে অনুৰোধ জনাইছোঁ যাতে আপোনালোক সকলো আহক আৰু ইয়াত কোনো ধৰণৰ এনেকুৱা কোনো কথা নাই যে ইয়াত কোন আহিব কেনেকৈ কি কৰিম, ইয়াত সকলোৰে বাবে এইটো কাম কৰা হৈছে। চ' গতিকে সকলোকে 22 তাৰিখৰ দিনা আহিবলৈ নিমন্ত্ৰণ জনালোঁ। আৰু আমি ইয়াতে এই দুৰ্গা মন্দিৰৰ ফ্ৰণ্টত বৈশিষ্ট্য মন্দিৰলৈ আহোঁতে সোঁহাতে দেখিবই, তাতে আমাক বহুত লোকে ফোন কৰিছিলে, ফোনৰ যোগে যোগাযোগ কৰিছিলে বা বহুত লোকে টেক্সট কৰিছিলে যে আমি আপোনালোকৰ তাত যি 1 লাখ গছ চাকি জ্বলাম ভাবিছে, আমি কোনোবাই চাকি দিম বা আমি কোনোবাই তেল আগবঢ়াম বা তেনেকৈ কিবা ব্যৱস্থা আমি আগবঢ়াম। চ' তেওঁলোকৰ বাবে আমি এটা ইয়াতে সৰু ইনফৰমেশ্যন চেণ্টাৰ এটা আমি কৰি দিছোঁ বৈশিষ্ট্য মন্দিৰ পোৱাৰ আগত সোঁহাতে। চ' আপোনালোকক সকলোকে অনুৰোধ জনাইছোঁ যে আপোনালোক আহক আৰু ধুনীয়াকৈ আমাক সেই দিনটোত সহযোগিতা কৰে। ধন্যবাদ। এই কথাটো আপোনালোকে সোধাৰ বাবে ধন্যবাদ জনাইছোঁ। যদি কোনোবাই সেইটো অপপ্ৰচাৰ চলাইছে তেনেহ'লে সেইটো সম্পূৰ্ণৰূপে মিছা কথা, কিয়নো আমাৰ ইয়াত যদি কোনোবাই চাকি ডনেট কৰিব বিচাৰে, কোনোবাই তেল ডনেট কৰিব বিচাৰে, তেওঁলোকে উইলিংলি ইয়াত কৰিব পাৰে, কিন্তু ইয়াত কোনো পইচা হেৰি কৰাৰ কোনো কথা নাই। যদি কোনোবাই উইলিংলি ইয়াত আপোনালোকে দেখিছে তেল দিবলৈ আহোঁতে আপোনালোকে হয়তো দেখিছে যে ইয়াত কোনোবাই 10 টকাও দিছে, 5 টকাও দিছে, তাৰ চব হিচাপ এনেকৈ নামসহ ফোন নম্বৰ কোনে কি দিছে কি নাই দিয়া তেনেকৈ লিখি যোৱা হৈছে। চ' ইন ফিউচাৰ এইটো কৰি যোৱাৰ একমাত্ৰ কাৰণ এইটোৱেই যাতে ইন ফিউচাৰ যদি কোনোবাই আঙুলি টোৱাই তেওঁলোকক আমি দেখাব পাৰিম যে ক'ত কি কেনেকৈ কি কৰা হৈছে। আৰু এইটো কথা সকলোকে জনাইছোঁ যে আপোনালোক আহক, আপোনালোকে তেল চাকি যি আগবঢ়াব পাৰে, যদিও নকৰে কিন্তু যিটো আমি মনত ভাবিলোঁ গোটেই সকলোৱে ইমান দিনৰ পৰা প্লেনিং কৰি যিটো ভবা হ'ল যে 1 লাখ গছ চাকি জ্বলোৱা হ'ব, সেইটো জ্বলোৱা হ'বই। আৰু সকলোকে পুনৰবাৰ নিমন্ত্ৰণ জনাইছোঁ। জয় শ্ৰীৰাম।